নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ কাহিন বা যিসকল মানুহে বাছনি চায় সেইসকলৰ সম্পৰ্কে শৰীয়ত সন্মতি হুকুম আছে। আমাৰ সমাজত দেখা যায় যে কেতিয়াবা মানুহৰ যদি কিবা বিপদ আপদ বা বেমাৰ আজাৰ ইত্যাদিয়ে লগ নেৰে, তেতিয়াহ'লে কিছুমান বাছনি চোৱা মানুহৰ ওচৰত গৈ আমাৰ হাল অৱস্থা বা ভৱিষ্যতে কি হ'ব নহ'ব এই সম্পৰ্কে কিছুমান কথা জানিবৰ ইচ্ছা কৰে। এনেকুৱা ধৰণৰ বাছনি চোৱা মানুহৰ ওচৰত যোৱা আৰু গৈ নিজৰ হাল অৱস্থাৰ কথা জানিবৰ কাৰণে চেষ্টা কৰা নাজাইজ আৰু হাৰাম বুলি উলামায়ে কেৰামসকলে লিখিছে। বুখাৰী শৰীফৰ এটা হাদিস আম্মাজান আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত আছে। قالت عائشة رضي الله تعالى عنها سأل أناس النبي صلى الله عليه وسلم عن الكهان قال إنهم ليسوا بشيء فقالوا يا رسول الله فإنهم يحدثون بالشيء يكون حقا فقال النبي صلى الله عليه وسلم تلك الكلمة من الحق يخطفها الجني فيقرقلها في وجن وليه كقرقرة الدجاجة فيخلطون فيه أكثر من 100 كذبة أو كما قال عليه الصلاة والسلام। হাদিসে পাকৰ খোলাসা হল এনেকুৱা যে আম্মাজানা আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত আছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেতিয়া প্ৰশ্ন কৰা হ'ল কুহান বা কাহিনসকল বা যিসকল মানুহে বাছনি চায় এইসকলৰ সম্পৰ্কে, তেতিয়া আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে যে এইবিলাক একো নহয়, অৰ্থাৎ ইয়াৰ কোনো অস্তিত্বই নাই। তেতিয়া মানুহবিলাকে আকৌ প্ৰশ্ন কৰিলে যে হে আল্লাহৰ ৰাসূল, যে কেতিয়াবা এই কাহিনবিলাকে এনেকুৱা ধৰণৰ কিছুমান কথা কৈ দিয়ে যিবিলাক সঁচা বা সঁচালে পৰিণত হোৱা দেখা যায়। তেতিয়া আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে যে সেই সঁচা কথা যিবিলাক অৰ্থাৎ সঁচালে পৰিণত হয়, এনেকুৱা যে ফৰিস্তাসকলে যি আলোচনা কৰি থাকে সেই আলোচনাৰ পৰা সেই জিন্নাতৰ ভিতৰত যিখিনি শয়তান আছে ইহঁতি সেই ফৰিস্তাসকলৰ আলোচনাৰ পৰা কিছুমান কথা মনে মনে গৈ শুনেগে আৰু শুনি আহি পেলাই ইহঁতৰ যি কাহিন বা সেই বাছনি চোৱা মানুহবিলাক আছে সেইবিলাকৰ কাণত আহি পেলাই মনে মনে যেনেকুৱা কুকুৰাই কেৰকেৰাই তেনেকুৱা শব্দ কৰি পেলাই কাহিনবিলাকক কয়হি, আৰু সেই কাহিন বা বাছনি চোৱা যিসকল মানুহ আছে তাহাঁতি সেইখিনি কথাৰ লগতে এশৰো অধিক মিছা কথা মিলাই পেলাই আমাৰ সমাজখনৰ মানুহবিলাকক বনাই সিজাই বৰ ৰস লগাকে কথাবিলাক কয় আৰু কৈ মানুহবিলাকক বিপদগামী কৰে। এই সম্পৰ্কে আৰু এটা হাদিসে পাকৰ মাহফুম এনেকুৱা আছে যে আম্মাজান হযরত আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত আছে যে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে ফৰিস্তাসকলে আসমানৰ তলত যিবিলাক বাদল বা ডাৱৰ আছে সেইবিলাকৰ ওচৰত আহি পেলাই আসমানত যিবিলাক তায়শুদা কথা বা ফাইছলা কৰি থোৱা কথা যিখিনি আছে সেইখিনিৰ সম্পৰ্কে ফৰিস্তাসকলে আলোচনা কৰি থাকে, আৰু তেতিয়া যিবিলাক শয়তান আছে সিহঁতি মনে মনে গৈ পেলাই সেই কথাবিলাক শুনিবৰ কাৰণে চেষ্টা কৰে বা শুনে, আৰু শুনাৰ পিছত দুনিয়াৰ বুকুত আহি পেলাই যিবিলাক কাহিন বা বাছনি চোৱা মানুহ আছে সিহঁতক আহি পেলাই কৈ দিয়ে, আৰু কোৱাৰ পিছত এই কাহিন বিলাকে এশৰো অধিক মিছা তাৰ লগত মিলাই পেলাই মানুহবিলাকক বৰ্ণনা কৰি থাকে। সেইটো কাৰণে আমি নিজৰ হাল অৱস্থা বা ভৱিষ্যতৰ কথা জানিবৰ কাৰণে যি কাহিন বা বাছনি চোৱা মানুহবিলাকৰ ওচৰত যদি যোৱা হয় তেতিয়াহ'লে এনে কাৰ্য নাজাইজ হয়। যিহেতু সহিহ মুছলিম শৰীফৰ এটা হাদিসত মাহফুম এনেকুৱা আছে যে যিজন মানুহে কোনো নুজুমি বা এনেকুৱা কাহিনৰ ওচৰত যায় আৰু সেই মানুহবিলাকৰ ওচৰত গৈ পেলাই যদি কোনো বিষয় বা হাল অৱস্থাৰ সম্পৰ্কে জানিবৰ কাৰণে চেষ্টা কৰে বা জানে, তেতিয়াহ'লে সেই মানুহজনৰ 40 দিনৰ লৈকে কোনো নামাজ কবুল নহয়। আৰু এটা হাদিসৰ পাকৰ মাহফুম এনেকুৱা আছে যে যিজন মানুহে কোনো কাহিন বা নুজুমি ওচৰত যাব আৰু সেই মানুহবিলাকৰ কথাবিলাকক সঁচা বুলি মানি ল'ব, তেতিয়াহ'লে সেইজন মানুহে যেনিবা এই দিনে ইছলামৰ অৰ্থাৎ শৰীয়তক ইনকাৰ কৰিলে, যি শৰীয়ত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নাজিল কৰা হয়। গতিকে এনেকুৱাবিলাক কাম যিবিলাক কামৰ দ্বাৰা আমাৰ দুনিয়া আৰু আখিৰাত দুটাই বৰবাদ হয় বা নষ্ট হয়, এনেকুৱাবিলাক কামৰ পৰা আপোনাক আল্লাহ তাবাৰক তাআলাই বাচি থাকিবৰ কাৰণে তৌফিক দান কৰক, আমিন। আৰু এটা কথা মনত ৰাখিবলগীয়া যে কোনো ব্যক্তিৰ যদি কোনো ধৰণৰ বিপদ আপদ বা বেমাৰ আজাৰ এনেকুৱা ধৰণৰ হৈ থাকে আৰু সেইজন ব্যক্তিয়ে মেডিকেলি যিখিনি ট্ৰিটমেন্ট আছে সেইখিনিৰ উপৰিও যদি কোৰআন আৰু হাদিসৰ ৰচনীত যদি কোনো তাদবিৰ বা কৌশল অৱলম্বন কৰে, তেতিয়াহ'লে এইটো সুন্নতৰ মুতাবিক হ'ব, কিয়নো আল্লাহ তাবাৰক তাআলাই মুমিনসকলৰ কাৰণে, বিশ্বাসী বান্দাসকলৰ কাৰণে কোৰআন শৰীফত প্ৰত্যেকটো সমস্যা আৰু বেমাৰৰ কাৰণে সমাধান ৰাখিছে। গতিকে আল্লাহ তাবাৰক তাআলাই আপোনাক সকলোকে যিখিনি কোৱা হ'ল আৰু শুনা হ'ল সকলোখিনিকে বুজাৰ আৰু আমল কৰাৰ তৌফিক দান কৰক। ওমা আলাইনা ইল্লাল বালাগ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।